Good morning students, welcome to our new channel Learn with Vikas. তোমালোক সকলো ষ্টুডেণ্টকে মই আমাৰ এই নতুন চেনেল Learn with Vikasলৈ স্বাগতম জনাইছো। আমি লাষ্ট 3-4 বছৰৰ পৰা আমি অফলাইন ক্লাস 8, 9, 10 ফাইনাল ইয়াৰৰ যিখিনি ষ্টুডেণ্ট আছে সকলোকে আমি ক্লাছবিলাক কৰি আহিছিলো। কিন্তু এতিয়ালৈকে ধৰা আমাৰ কোনো ডিজিটেল প্লেটফৰ্ম হোৱা নাছিল বা আমি কৰাও নাছিলো। কিন্তু মাজে মাজে ষ্টুডেণ্ট বিলাকৰ কোৱেৰি আহে যে স্যাৰ আপোনালোকে তো অফলাইনটো পঢ়াই আছে লগতে যিখিনি ষ্টুডেণ্টে অনলাইন পঢ়িব খোজে বা অফলাইনত আহিব নোৱাৰে তেওঁলোকৰ সুবিধা হোৱাকে যাতে তেওঁলোকে আহিবলগীয়া পৰীক্ষা যাতে ভাল এটা স্কোৰ কৰিব পাৰে তেওঁলোকৰ কাৰণে এটা চেনেল আমাক কৰিব দি আছিল। কিন্তু আমি আজিৰে পৰা আগতে আমাৰ হোৱা নাছিল কিন্তু আজিৰে পৰা আমি এই যিটো চেনেল আছে এই চেনেলটোৰ যোগেদি ক্লাস 8, 9, 10 বা যিখিনি ফাইনাল ইয়াৰৰ ষ্টুডেণ্ট আছে সকলোৰে সুবিধা হোৱাকে আমি গোটেইখিনি সাবজেক্টৰে ক্লাছ ইয়াত প্ৰভাইড কৰা হ'ব। এতিয়া মেইন কথাটো হ'ল তোমালোকে এই চেনেলটোৰ যোগেদি পাবা কি আমাৰ এই চেনেলটোত মই ক'লোৱে 8 পৰা 10 লৈকে আৰু ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰৰ ষ্টুডেণ্টক গোটেইখিনি সাবজেক্ট অল সাবজেক্ট আমাৰ ইয়াত প্ৰভাইড কৰা হ'ব। আমাৰ ক্লাস 10 লৈকে আমাৰ সায়েন্সৰ ফেকাল্টি আছে, আমাৰ ইংলিছৰ ফেকাল্টি আছে, মই নিজে তোমালোকক কি পঢ়াম ম্যাথছ পঢ়াম। ঠিক আছে, গতিকে তোমালোকৰ যদি এইবাৰ 2026 বৰ্ষত কোনোবা ষ্টুডেণ্টে বা তোমালোকৰ দাদা বাইদেউ ভাইটি ভণ্টি বা কোনোবা যদি লগৰবিলাকে যদি তোমালোকৰ 26 বৰ্ষত ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট আছে বা কোনোবা যদি মেট্ৰিকৰ কেণ্ডিডেট আছে তেওঁলোকৰ লগত এই চেনেলটো তোমালোকে শ্বেয়াৰ কৰি দিব পাৰা যাতে তেওঁলোকৰ প্ৰিপাৰেচনত আমি অলপ হ'লেও তেওঁলোকক সহায় সহযোগ কৰিব পাৰোঁ। আৰু লগতে 2026 বৰ্ষত যিটো মেট্ৰিক পৰীক্ষা আহি আছে তাৰ কাৰণে আমি ষ্টুডেণ্টক কি ধৰণে প্ৰিপাৰেচন কৰাম, কেনে ধৰণে পৰীক্ষাত পঢ়িব লাগে, পৰীক্ষাৰ আগত কেনেকৈ কুৱেশ্যন কৰিব লাগে বা টেষ্ট পেপাৰ কেনেকুৱা ধৰণে কৰিব লাগে এই গোটেইখিনি কথা আমাৰ ইয়াতে তোমালোকক শিকোৱা হ'ব। প্লাছ তোমালোকক আমি ক্লাছত যিখিনি বস্তু প্ৰভাইড কৰিম বা যিখিনি শিকাম তোমালোকে ঘৰত যাই কিনে যাতে সেই বস্তুবিলাক ধুনীয়া ঘৰত থাকিয়েতো ক্লাছ কৰিবা তোমালোকে অফলাইনটো নাহা আৰু গতিকে সেই গোটেইখিনি সাবজেক্ট বা যিখিনি আমাক পঢ়োৱা হয় ধুনীয়াকৈ ঘৰত তোমালোকে ৰিভাইজ কৰিবা। আমাক তোমালোকৰ ক্লাছৰ যিখিনি ডাউট আছে সেই ডাউটখিনি তোমালোকে আমাক কমেন্ট যোগেদি সুধিব পাৰা। আমাৰ কমেন্টত আমাৰ টিমে হওক বা মই নিজে পাৰ্সোনালি হওক তোমালোক যিমান সোনকালে পাৰো সিমান সোনকালে তোমালোক আমি ৰিপ্লাই দিবলৈ আমি ট্ৰাই কৰিম। ঠিক আছে, আৰু আমাৰ ক্লাছৰ যিবিলাক পিপিটি আছে তোমালোক আমাৰ টেলিগ্ৰাম চেনেল আছে, তোমালোক সকলোৱে টেলিগ্ৰাম চেনেলৰ লিংক আমাৰ ডেছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে টেলিগ্ৰাম চেনেলত জইন হ'ব পাৰা। আমি তাৰ যোগেদি তোমালোকক পিপিটি বিলাক প্ৰভাইড কৰিম যাতে তোমালোকে পিপিটি বিলাক ঘৰত ট্ৰাই কৰিব পাৰা। কিবা নোৱাৰিলে আমাৰ কমিউনিটি আছে বা আমাৰ কমেন্ট সেকশন আছে তাত তোমালোকে ধুনীয়াকৈ সুধিব পাৰা। গতিকে আমি নেক্সট যিটো ভিডিঅ' আছে নেক্সট ক্লাছৰ পৰা আমি চেপ্টাৰবিলাক আমি কন্টিনিউ কৰা আৰম্ভ কৰিম। এইটো জাষ্ট এটা ইন্ট্ৰডাকশ্যন ভিডিঅ' আছিল। গতিকে তোমালোক যিখিনি আৰু এবাৰ কৈছোঁ যিখিনি ষ্টুডেণ্টে মেট্ৰিক দিব বা ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট আছে তোমালোকৰ দাদাই হওক বাইদেউ হওক ভাইটি ভণ্টি লগৰ বান্ধৱী যোন আছে সকলোকে চেনেলটো তোমালোকে শ্বেয়াৰ কৰি দিয়া যাতে তেওঁলোকৰ প্ৰিপাৰেশ্যনত আমি অলপ হ'লেও সহায় কৰিব পাৰোঁ। ঠিক আছে।